নমস্কাৰ বিউলি হেডলাইন ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং খবৰ কংগ্ৰেছ মহাজোঁটত আনুষ্ঠানিকভাৱে যোগদান বিপিএফৰ মহাজোঁটৰ অংশীদাৰ হৈ বিজেপি উৎখাতৰ অংগীকাৰ হগ্ৰামাৰ বিপিএফৰ সহযোগে মহাজোঁটক অধিক শক্তিশালী কৰাৰ দাবী নেতৃত্বৰ পুনৰবাৰ জনাও যে কংগ্ৰেছ মহাজোঁটত আনুষ্ঠানিকভাৱে যোগদান বিপিএফৰ মহাজোঁটৰ অংশীদাৰ হৈ বিজেপি উৎখাতৰ অংগীকাৰ হগ্ৰামাৰ বিপিএফৰ সহযোগে মহাজোঁটক অধিক শক্তিশালী কৰাৰ দাবী নেতৃত্বৰ মহাজোঁটক অধিক শক্তিশালী কৰিবলৈ অংগীকাৰ নেতৃত্ব যে হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি আমাৰ এই মহাজোঁটত আনুষ্ঠানিকভাৱে আজি ইয়াত সামিল হ'বৰ বাবে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু তেখেত আহিছে আৰু সেইকাৰণে আজি মূল প্ৰেছ কনফাৰেন্সৰ মূল বিষয়বস্তু সেইটো আৰু আজিৰ পৰা আমাৰ মহাজোঁটত 7টা দলৰ সংমিশ্ৰণ হ'ল আমি 6টা ৰাজনৈতিক দলৰে মহাজোঁট গঠন কৰিছিলো আজি বিপিএফ আহিছে মহাজোঁটলৈ বিপিএফৰ মুৰব্বীয়ে আমাৰ আহ্বানলৈ সঁহাৰি জনালে আঞ্চলিক দলসমূহকো মহাজোঁটলৈ আহিবলৈ আহ্বান জনাইছিলো আজিও আঞ্চলিক দলসমূহক আহিবলৈ আহ্বান জনাইছো বিজেপিক উৎখাত কৰিবলৈ আমি একত্ৰিত হৈছো কংগ্ৰেছ মিত্ৰজোঁটত বিপিএফৰ অন্তৰ্ভুক্তিৰ পিছতে এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ৰিপুণ বৰাই আৰু বিজেপিৰ শাসন ৰাইজে বিচৰা ধৰণে হোৱা নাই অসমক ৰক্ষা কৰিবলৈ আমি একত্ৰিত হৈছো সাংবিধানিক অধিকাৰ ৰক্ষা কৰিব লাগিব বুলি কংগ্ৰেছ মিত্ৰজোঁটৰ অংশীদাৰ হৈ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিপিএফ নাথাকিলে বিজেপিৰ কোনো অস্তিত্ব নাথাকিব বুলি মন্তব্য হাগ্ৰামাৰ যে হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি আমাৰ এই মহাজোঁটত আনুষ্ঠানিকভাৱে আজি ইয়াত সামিল হ'বৰ বাবে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু তেখেত আহিছে আৰু সেইকাৰণে আজি মূল প্ৰেছ কনফাৰেন্সৰ মূল বিষয়বস্তু সেইটো আৰু আজিৰ পৰা আমাৰ মহাজোঁটত 7টা দলৰ সংমিশ্ৰণ হ'ল আমি 7টা দল হ'লো আগতে আমাৰ 6টা আছিল আজি 7টা হ'ল আৰু আজি আমাৰ ইয়াৰ আগত আমাৰ এখন বৈঠক হৈছিল এই মহাজোঁটৰ আটাইকেইটা অংশীদাৰ দলৰ মুৰব্বী আৰু তেখেতসকলৰ সহযোগীসকলৰ লগত আমাৰ এখন বৈঠক হৈছিল আৰু এই বৈঠকত আমি আজি পুনৰ আহ্বান জনাইছো যে অসমৰ আৰু যি আঞ্চলিক দল বাকী ৰৈ গৈছে যেনেকৈ আপোনালোকে ৰাইজৰ দলেই কওক বা জাতীয় পৰিষদেই কওক বা অন্য এথনিক দল অৰ্থাৎ যি অসমৰ স্বাৰ্থ বিজেপি বিৰোধী বিজেপিক উৎখাত কৰাৰ কাৰণে অসমৰ স্বাৰ্থ যি ঐক্যমত প্ৰকাশ কৰিছে তেনেকুৱা ৰাজনৈতিক দলৰ বাবে আমাৰ দুৱাৰ খোলা আছে মহাজোঁটলৈ আমি তেওঁলোকক এতিয়াও আমি আহ্বান জনাইছো আৰু আমি আশা ৰাখিছো অনাগত দিনত তেখেতসকলে আমাৰ এই মহাজোঁটত অংশীদাৰ হৈ আমি অসমক ৰক্ষা কৰিম আৰু বিজেপিক উৎখাত কৰিম আমি আজি আহি গ'ল বিপিএফ দল হিচাপে আজি আমি ফৰ্মেলি মহাজোঁটত আমি যোগদান কৰিছোঁ কাৰণটো হ'ল আজি অসমৰ যিটো পৰিৱেশ বিজেপি দিনৰ যিটো শাসন এইটো খুব অসমবাসীৰ ৰাইজৰ কাৰণে বা অসমত ৰাইজে বিচৰা ধৰণে পোৱা নাই সেইকাৰণে আমি বিজেপিয়ে যদি অসমটো বাচাব লাগে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ কনষ্টিটিউচনেল যিটো ৰাইট সাংবিধানিকভাৱে তেনেকুৱা অধিকাৰ পাব লাগে সেই ধৰণৰ বিজেপিয়ে দিব পৰা নাই সেইকাৰণে আমি আজি বিপিএফ দলে মহাজোঁটত থাকি পেলাই অসমৰ ৰাইজৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত একতাৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত কাম কৰিব পাৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস সেইকাৰণে আমি বিপিএফে আজিৰ পৰা মহাজোঁটত একেলগে থাকি পেলাই আগন্তুক যিটো এছেম্বলি ইলেকশ্যন ইয়াতে আমি একেলগে থাকি পেলাই ইলেকশ্যনটো খেলিম
আৰু মহাজোঁটৰ BPF অহাত আমি উৎসাহিত হৈছো হাগ্ৰামা মহিলাৰ BPFক বিজেপিয়ে হেয় প্ৰতিপন্ন কৰিলে বুলি মন্তব্য কৰিছে সাংসদ অজিত ভূঞাই অসমৰ সংকটৰ সময়ত আমি এটা ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছো আজি নতুনকৈ ক'বলৈ আমাৰ নাই কিন্তু আটাইতকৈ আনন্দ আৰু আমাক শক্তি দিয়া আমাক আগুৱাই নিয়াত প্ৰেৰণা দিয়া ডাঙৰ কথাটোৱে হ'ল যে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী এই মহাজোঁটত যোগদান এই যোগদানে আমাক যথেষ্ট শক্তি দিলে সিদিনা বিজেপি দল সংকটত পৰিছিল অসম গণ পৰিষদ ওলাই যোৱাৰ পিছত সেই সময়ত হাগ্ৰামা মহিলাৰী নেতৃত্বত বা তেওঁৰ দলে আচলতে বিজেপিক সেই সংকটৰ পৰা ৰক্ষা কৰিছিল তাৰ পিছতো হাগ্ৰামা মহিলাৰীক বিজেপি দলে স্বৈৰাচাৰী সাম্প্ৰদায়িক এখন চৰকাৰে যিধৰণে অপমান কৰিলে আৰু তেখেতক যিধৰণে সেৱা কৰাৰ চেষ্টা কৰিলে তাক আমি গৰিহণা দিছোঁ আৰু তেখেতক এই মহাজোঁটলৈ আদৰণি জনাইছোঁ বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ পিছতে বিজেপিক তীব্ৰ কটাক্ষ BPFৰ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিজেপিয়ে BPFক কুকুৰৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মই কংগ্ৰেছৰ মহাজোঁটত অংশীদাৰ হোৱা বুলি সংবাদমেলত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰমীলা ৰাণী ব্ৰহ্মই আগন্তুক নিৰ্বাচনৰ বাবে BPF সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি BTCৰ 12খনকৈ আসনতে কংগ্ৰেছৰ সহযোগত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে আমাক দানা দিব খাদ্য দিব খাবৰ কাৰণে দিব যেতিয়া আমাক প্ৰয়োজন নহয় আমাৰ দাদা তেওঁলোকৰ কাম হাসিল হৈ গ'ল তাৰ পিছত কুকুৰৰ দৰে আমাক খেদি দিব সেইটোতো হ'ব নোৱাৰে মিত্ৰজোঁটৰ যিটো মতলব বা উদ্দেশ্য সেইটো নহয় যে 5টা বছৰৰ কাৰণে আমি একেলগে ইলেকশ্যনৰ মানে নিৰ্বাচনত আমি মিত্ৰতা কৰি পেলাই আমি নিৰ্বাচন খেলিম জয়যুক্ত হ'লে আমি চৰকাৰ কৰিম এইটোৱে হয় যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে আমি থাকিব লাগিব সেইটো আমাৰ অধিকাৰ মই কম আমাৰ অধিকাৰ অকল বিজেপি দলৰ অধিকাৰ নহয় তেওঁলোকে আমাক ইমান বেয়াকৈ আমাক ব্যৱহাৰ কৰিছে মই মন্ত্ৰী হওঁ আমি MLA 12টা সমষ্টিত MLA আছোঁ আমাক স্বয়মো নিদিলে স্বয়ং স্কিম নিদিলে আমাক অৰুণোদয় নিদিলে সকলো ৰাস্তা ঘাট আমি ঠিক কৰি দিলোঁ নিৰ্বাচন কৰি দিলোঁ আমাক ফাউণ্ডেশ্যন কৰিব নিদিয়ে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহনত হঠাতে জুইৰ সূত্ৰপাত মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল যাত্ৰীবাহী বাহনখন যান্ত্ৰিক বিজুতিৰ বাবে হঠাতে বাহনখনৰ ভিতৰত লাগে জুই স্থানীয় লোক যাত্ৰীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় দেখুৱাইছো এখন বাহন যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহনত হঠাতে জুইৰ সূত্ৰপাত হয় মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এই যাত্ৰীবাহী বাহনখন যাত্ৰীৰ বিজুতিৰ বাবে হঠাতে বাহনখনৰ ভিতৰত লাগে জুই স্থানীয় লোক আৰু যাত্ৰীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰতীকী চিহ্ন হ'ব জাহাজ ব্যৱসায় বাণিজ্য ব্ৰহ্মপুত্ৰৰ লগত সমৰ্থ থকাৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰিছে অসম জাতীয় পৰিষদে আজি এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে সভাপতি লুৰিণজ্যোতি গগৈয়ে AJPয়ে কাৰো বুকুচাত উঠি জাতীয়তাবাদ প্ৰতিষ্ঠা নকৰে বুলি স্পষ্ট ঘোষণা কৰি জাতীয়তাবাদৰ লগতো সম্পৰ্ক স্থাপন নকৰে বুলি মন্তব্য কৰিছে BPFৰে AJPৰ আলোচনা হৈছিল যদিও এতিয়া BPFে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে জাতীয়তাবাদী আঞ্চলিকতাবাদী সত্তাৰ প্ৰতি অসমৰ জনগণৰ আস্থা আমি সমগ্ৰ অসমত ইতিমধ্যে দেখিবলৈ পাইছোঁ ৰাইজৰ মাজত বিভিন্ন ধৰণে এই গোটেই সত্তাটোৰ যিটো ৰাজনৈতিক যাত্ৰা এই ধাৰাটোক বিভিন্ন পক্ষই বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে বিভিন্ন ধৰণৰ কথা বতৰা মানুহৰ মাজত অপপ্ৰচাৰ চলাই দলৰ আদৰ্শ জাতীয় দৰ্শন আৰু চেতনাৰ প্ৰতি মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে অহৰহ ষড়যন্ত্ৰ চলাই ৰাখিছে তাৰ মাজতে দলটোৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয় কথা বতৰাটো মানুহক এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন দল শাসকীয় দল আন প্ৰতিক্ৰিয়াশীল শক্তি চক্ৰই বিভিন্ন ধৰণৰ কথা বতৰা জনতাক বিভ্ৰান্ত কৰি আহিছিল আজি সেইকাৰণে এই সংবাদমেলৰ যোগেদি আমি আপোনালোকৰ আগত অসম জাতীয় পৰিষদৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমি ৰাজহুৱা কৰিব খুজিছোঁ 56/2020/2021/PPS1
56/161 2020/2021/PPS1 আৰু আমি PPS-1 আৰু আমি 26 ফেব্ৰুৱাৰী 2021 চনত এই যিটো নিৰ্বাচনী আয়োগৰ যিখন নটিফিকেশ্যন তাত আমাৰ এইটো ইতিমধ্যে প্ৰচাৰ হৈছে আৰু সেইকাৰণে আমি ৰাইজৰ জ্ঞাতাৰ্থে অসমৰ জনগণৰ জ্ঞাতাৰ্থে এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰাজহুৱা কৰিলোঁ। জনতাৰ মাজত ইমান দিনে চলাই ৰখা বিভ্ৰান্তিকৰ পৰিৱেশ দলটোৰ সমগ্ৰ কথা বতৰা ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে আনকি সামাজিক মাধ্যমসমূহতো বিভিন্ন ধৰণৰ অপপ্ৰচাৰৰ আশ্ৰয় লৈছিল, বিভিন্ন ধৰণৰ বিষয় ভাইৰেল কৰা হৈছিল। গতিকে আমি এই বিষয়টো আজি আমি ৰাজহুৱা কৰিলোঁ। জাহাজৰ প্ৰতীকত আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম জাহাজৰ প্ৰতীকত, আৰু এইটো আমি আনুষ্ঠানিকভাৱে আজি সমগ্ৰ অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। আমাৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছত আমি আপোনালোকক পৰিচয় কৰাই দিছিলোঁ অলিম্পিয়াড পৰীক্ষা বিশেষজ্ঞ সিদ্ধাৰ্থ কুমাৰ গোপালৰ সৈতে। চাহক আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ কি অনুভৱ। बायजूस यंग जीनियस के इस सफर में हम अलग अलग करिश्माई करामती बच्चों से मिले। उनमें से एक हैं केरल के सिद्धार्थ कुमार गोपाल। आइए उनसे पूछते हैं कि उन्हें कैसा लगा बायजूस यंग जीनियस में शरीक होकर। सिद्धार्थ, हेलो, दिस इज आनंद हियर, हाउ आर यू? I'm fine, sir. हाउ वाज योर एक्सपीरियंस? Well, the experience was really nice, and I would like to say that I was able to participate in a national platform like Young Genius because of the support and encouragement of several people. Overall, talking about the program was very great, and it was very great to have a conversation with you, sir. Which is the moment that you will remember? What I remember was when you told about that, as usual, everybody has some nerves before speaking even. So that was, and I was happy that I found the topic and I'd read about it. So I just collected my thoughts and said it. And when after that speech is over, I was quite happy. Keep doing this, what you're doing. Okay, sir, sure. বিয়লিৰ হেডলাইন্স। বিজেপি মিত্ৰজোঁটৰ আসনৰ অংকত লাগিছে আউল। 3খনকৈ আসন দাবী কৰিছে গণ সুৰক্ষা পাৰ্টীয়ে। বিজেপিক জনাইছে গণ সুৰক্ষা পাৰ্টীয়ে। বৰমা চাপাগুৰি চিডলি লাগে নৱ কুমাৰ শৰণীয়াক। বৰমা জিএছপি সম্ভাৱ্য প্ৰাৰ্থী হৈছে পানীৰাম ৰাভা। নিউজ 18ক জনালে নৱ কুমাৰ শৰণীয়াই। পুনৰবাৰ জনাইছো যে বিজেপি মিত্ৰজোঁটৰ আসনৰ অংকত লাগিছে আউল। 3খনকৈ আসন দাবী কৰিছে গণ সুৰক্ষা পাৰ্টীয়ে। বিজেপিক জনাইছে এই সন্দৰ্ভত গণ সুৰক্ষা পাৰ্টীয়ে। বৰমা চাপাগুৰি চিডলি লাগে নৱ কুমাৰ শৰণীয়াক। বৰমা জিএছপি সম্ভাৱ্য প্ৰাৰ্থী হৈছে পানীৰাম ৰাভা। এই কথা নিউজ 18ক জনাই নৱ কুমাৰ শৰণীয়াই। আমাৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছত আমি আপোনালোকক পৰিচয় কৰাই দিছিলোঁ 15 বছৰ অনুৰ্ধ টেবল টেনিছ চেম্পিয়ন সুহানা সানিৰ সৈতে। চাহক আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত কেনে অনুভৱ সুহানাৰ। हमारे देश में टैलेंट की कोई कमी नहीं है और कुछ ऐसे टैलेंट हैं जिनको देखकर हम और आप स्तब्ध रह जाएंगे। बायजूस यंग जीनियस के सफर में हम मिले रोहतक हरियाणा से सुहाना से। चलिए उनसे पूछते हैं कि यंग जीनियस में शरीक होकर उन्हें कैसा लगा। सुहाना, नमस्ते। हाय, नमस्ते। अब तो आप और ज्यादा बड़ी स्टार हो गई होंगी। हाँ, काइंड ऑफ कह सकते हैं। मतलब मैं इतनी फेमस हो गई नॉट बिकॉज ऑफ टेबल टेनिस, बट देन आई टोल्ड माय फ्रेंड्स अबाउट द शो एंड फैमिली मेंबर्स, तो उन्होंने अपने फ्रेंड्स को बताया और मेरे फ्रेंड्स ने उनके फ्रेंड्स को बताया, तो अभी मतलब थोड़ा ज्यादा फेमस हो गई। अगर मैं आपसे पूछूं कि आपके लिए पर्सनली मोस्ट फेवरेट मोमेंट क्या था तो आप मुझे क्या बताएंगे? या व्हेन आई टॉक टू पीवी सिंधु, दैट वाज द बेस्ट। मतलब उन्होंने जो मुझे सिखाया, I will remember it and I'll try to work more harder. Great, all the very best सुहाना, ऐसे ही लगे रहो। Thank you.
উঠিছো ৰাজ্যৰ খবৰলৈ নলবাৰী ঘগ্ৰাপাৰাত অনাকাংক্ষিত ঘটনা লুৰিণজ্যোতি গগৈ ঘগ্ৰাপাৰাত উপস্থিত হোৱাৰ পিছতে একাংশ লোকে ভাঙিলে অসম জাতীয় পৰিষদৰ বেনাৰ পোষ্টাৰ আৰক্ষীৰ চকুৰ সন্মুখতে ভাঙিলে হৰ্ডিং আৰু বেনাৰ দৃশ্য আমি দেখুৱাইছো নলবাৰীৰ ঘগ্ৰাপাৰাৰ এই দৃশ্য এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় নলবাৰীত য'ত ইতিমধ্যে লুৰিণজ্যোতি গগৈ উপস্থিত হৈছিল আৰু লুৰিণজ্যোতি গগৈ উপস্থিত হোৱাৰ পিছতে ঘগ্ৰাপাৰাত একাংশ লোকে এনেদৰে অসম জাতীয় পৰিষদৰ বেনাৰ পোষ্টাৰ ভাঙি পেলোৱাৰ দৃশ্য আবদ্ধ হৈছে এনেদৰে কেমেৰাত আৰু আৰক্ষীৰ চকুৰ সন্মুখতে এনেদৰে বেনাৰ পোষ্টাৰ ভাঙিবলৈ লোৱাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আটাইকেইজনক দেখুৱাইছো দৃশ্য এনেদৰে আৰু আমি দেখুৱাইছো আৰক্ষীৰ চকুৰ সন্মুখতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে এই দৃশ্য হৈছে নলবাৰীৰ ঘগ্ৰাপাৰাৰ দৃশ্য লুৰিণজ্যোতি গগৈ উপস্থিত হোৱাৰ পিছতে একাংশ লোকে অসম জাতীয় পৰিষদৰ বেনাৰ পোষ্টাৰ এনেদৰে ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে ইফালে ডিব্ৰুগড় সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ সমাৰোহত অংশগ্ৰহণ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যৰ সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত কুমাৰ দাস ডিব্ৰুগড়ত সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ এই সমাৰোহৰ আয়োজন কৰা হৈছে আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰ সন্মানীয় মন্ত্ৰী সমন্বয় জনাবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সন্মানীয় বিধায়কসকল তথা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক আমি সমন্বয় জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা ভাৰতীয় অসমৰ সন্মানীয় সহসভাপতি পৱন চাওৰাদেৱক সমন্বয় জনাবলৈ আমি ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আৰু তাৰ লগে লগে আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি অনুপ বৰ্মন ডাঙৰীয়াক আমি আদৰণি ভাষণ দিবৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা যুৱ সমাৰোহত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসমৰ জনপ্ৰিয় নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাৰ আহ্বায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰাক্তন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মঞ্চত উপস্থিত থকা সমূহ সাংসদ শ্ৰদ্ধাৰ সাংসদসকল বিধায়কসকল আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু এই যুৱ সমাৰোহত দূৰ দূৰণিৰ পৰা আহি উপস্থিত হোৱা মোৰ সমূহ যুৱ সতীৰ্থবৃন্দ পোনপ্ৰথমতে আপোনালোক সকলোকে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ সমূহ যুৱ সতীৰ্থবৃন্দ আমাৰ মাজত আহি আমাৰ সকলোৰে মধ্যমণি উপস্থিত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় তেজস্বী সূৰ্য ডাঙৰীয়া তেখেতৰ কাৰণে এটা দীঘল হাত চাপৰিৰে আপোনালোকক তেখেতক অসমত আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ মই তেখেতৰ নামটো এইকাৰণে দেৰিকৈ কৈছোঁ যে আপোনালোক সকলোৱে তেখেতক ভালদৰে চিনি পায় আৰু তেখেতক এনেকৈ নহ'ব সকলোৱে একেলগে জয়ধ্বনিৰে তেখেতক আদৰণি জনাব লাগিব ভাৰত মাতা কি দুই হাত ওপৰ কৰি ভাৰত মাতা কি বিজেপি জিন্দাবাদ তেজস্বী সূৰ্য জিন্দাবাদ জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম সমূহ যুৱ সতীৰ্থবৃন্দ আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ আজিৰ পৰা 5 বছৰ আগতে যেতিয়া অসমত গঠন হৈছিল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে অসমত এক আমূল পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ যুৱ সমাজে আমাৰ চৰকাৰৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই চৰকাৰখনে বিগত 5 বছৰত কাম কৰিছিল সেই 4টা বিন্দু আছিল দুৰ্নীতিমুক্ত অসম প্ৰদূষণমুক্ত অসম সন্ত্ৰাসবাদমুক্ত অসম আৰু বিদেশীমুক্ত অসম দুৰ্নীতিমুক্ত অসমৰ ক্ষেত্ৰত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে এক অভিনৱ আমাৰ সন্মুখত আৰু ইয়া আছিল পোনপটীয়া সম্প্ৰচাৰ আৰু কছাৰী সমন্বয় ক্ষেত্ৰৰ পৰা বিজেপি যুৱ মৰ্চাৰ সমাৰোহৰে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যৰ উপস্থিতিত ইতিমধ্যে তাত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
খবৰ এবিপিৰ চি ভোটাৰৰ অপিনিয়ন পোল ৰাজ্যত পুনৰ হ'ব বিজেপিৰ নেতৃত্বৰ চৰকাৰ বিজেপি মিত্ৰজোঁটে লাভ কৰিব 68ৰ পৰা 76খন আসন কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 43ৰ পৰা 51খন আসন অন্যান্যই লাভ কৰিব 5ৰ পৰা 10খনকৈ আসন অসমত বিজেপিক বিচাৰে 42% জনতাই অন্যান্য দলক সমৰ্থন কৰিছে 27% জনতাই আৰু ফলে বংগৰ নিৰ্বাচনক লৈ এবিপি চি ভোটাৰৰ অপিনিয়ন পোল নিৰ্বাচনত পশ্চিমবংগ নিৰ্বাচনত টিএমচি আৰু বিজেপিৰ মাজত হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা পশ্চিমবংগত পুনৰ মমতা চৰকাৰৰ ইংগিত টিএমচিয়ে পাব 148খনৰ পৰা 164খন আসন বিজেপিয়ে লাভ কৰিব 92ৰ পৰা 108খন আসন 31ৰ পৰা 39খন আসন পাব কংগ্ৰেছ আৰু বাওঁ দলে